তেওঁ নুশুনে। তো ভগৱানে কৈছে তোমাক কাণ দুখন দিলো, তুমি বিফলে মানে পাৰ কৰিলা। তোমাক দাঁত বতিষ্ঠা দিছিলো, এই দাঁত বতিষ্ঠা কিহৰ কাৰণে দিছিলো? যে সাধু সংগলৈ যাবলৈ কৈছিলো, ভকতৰ সংগত বহি নাম গাবলৈ কৈছিলো, হয়নে বাৰু? আৰু ভকতৰ বা নামৰ প্ৰসাদ, ভকতে অৰ্পণ কৰা নামৰ প্ৰসাদ তোমাক এই দাঁত বতিষ্ঠাৰে চুবাবৰ কাৰণে দিছিলো। কিন্তু দাঁত বতিষ্ঠাত তুমি কি কৰিলা? সদায় মাছ মাংস খাই কিনি কি কৰিলা? সময় পাৰ কৰিলা। আজি মাংস, কালি মাছ, হয়নে বাৰু? তো ভগৱানে কৈছে মই তোমাক দাঁত বতিষ্ঠা দিছিলো কিহৰ কাৰণে? আৰু তুমি কি কৰিলা? মাছ মাংস চুবাই কিনি এই দাঁতবিলাকক দুৰুপয়োগ কৰিলা। ৰবা, তুমি যদি বিষয় এৰিব পৰা নাই, মই তোমাৰ বিষয় এৰাম। ৰবা, সময়ত তোমাৰ বিষয় এৰাম। এটা কাম কৰিব ভগৱানে, এই দাঁত বতিষ্ঠাই ঔহৰি ওৰাম লৈ গুচি যাব। তেতিয়া কেনেবাকে যদি বোৱাৰীজনীয়ে শহুৰক মাংসৰ বাতিটো আনি দিছে, দেউতা এই মাংসৰ বাতিটো আপুনি খাওক, তেতিয়া দাঁত এটাও নাই। বোৱাৰীক কৈছে এ মা, বোলে মাংসগিলা লি যা, ঝোলটা দিলেও হবে বলছে। ও হরি রাম, তথাপিও ঝোলটো রাখা। এ মা, বোলে মাংসগিলা লি যা, গুচাই লৈ যা, বোলে ঝোলটো দিলেও হ'ব বোলে। তো এনেকুৱা যদি বিষয়ৰ প্ৰতি আমাৰ আসক্তি থাকিব, ভগৱানে কৈছে, কপিল ভগৱানে, মা তুমি এই এনেকুৱা এটা অৱস্থাত যাতে তুমি পৰিব নালাগে, তুমি হৰি চিন্তা কৰা, ভকতৰ চিন্তা কৰা, ভগৱন্তক চিন্তা কৰা। আৰু এই বিষয়ে অধোগতি কেনেকৈ হয়, এই বিৰকতি তুমি সাধুৰ সংগত লোৱা। বিৰকতি, বৈৰাগ। আমাৰ এতিয়া সকলো বহুত মানুহৰ বৈৰাগ আহিছে। এই দেহাটোৰ প্ৰতি তেওঁৰ মোহ নাই, পুত্ৰ পৰিবাৰৰ প্ৰতি মোহ নাইকিয়া হৈছে, হয়নে বাৰু? আৰু এই মোহটো যেতিয়া আমাৰ দূৰ হৈ যায়, কিছুমান আকৌ এনেকুৱা আছে, চাব নাম গাবলৈ আহিলেও নাতিটোৱে কেনেকৈ খেলিছে, নাতিটো কি কৰিছে, নাতিটো কোনফালে গৈছে, নামো গাই আছে আৰু সেইটো চিন্তা কৰি থাকে। তো এই যিটো চিন্তা আমি পৰিহাৰ কৰিব লাগিব, তাৰমানে আমাৰ এটেচমেণ্টটো আমি ঈশ্বৰৰ প্ৰতিহে বেছিকৈ মনটো লগাব লাগিব, যত্ন কৰিব কৈছে আমাক কৃষ্ণ। তো গতিকে আমি এটা কাম কৰিব লাগিব, সাধুৰ সংটো আমি যত্ন কৰি ল'ব লাগিব, অৱহেলা নকৰিব লাগিব। কাৰণ আমাৰ জীৱনটো দুদিনীয়া বুলি কৈছে। প্ৰথম জন্মৰ দিন আৰু এটা হৈছে মৃত্যুৰ দিন, তাৰ মাজৰ অংশটোৱে হৈছে জীৱন। জন্মৰ দিনটো আমি কেনেকৈ পাৰ কৰিলোঁ আমি জ্ঞাত নহয়, নাজানো। কিন্তু মৃত্যুৰ দিনটো আমি গম পাইছোঁ যে আমি এদিন সকলোৱে মৰিবলৈ গৈ আছোঁ, হয়নে বাৰু? সেইকাৰণে হিন্দীত কৈছে, চলি যা ৰহি হে উমৰ